পঢ়া শুনা বিশেষ নাই, এটাই মাথো বিদ্যা আছে, কাটা লাগাৰ বাইক চুৰি। ওচৰত গৰাকী নথকা বাইক দেখিলেই জিভা লকলকাই কাটা লাগাৰ। হাতৰ টিপতে আনলক কৰি বাইক লৈ ঘৰ পাইগৈ কাটা লাগা। মঙলবাৰেও একেটা কামকে কৰিলে কাটা লাগাই। হাজোৰ গেৰুৱাৰ পৰা কাটা লগাই লৈ গ'ল ঋষভ দাসৰ বাইক। এঘৰত ৰং দিয়া কাম কৰি থাকোঁতে বাইক নোহোৱা হোৱাত মূৰত সৰক ভাগি পৰিল ঋষভৰ। হতাশ নহৈ আৰক্ষীৰ কাষ চাপিল ঋষভ দাস। বাইক চুৰি কৰা এজন সন্দেহজনক যুৱকৰ হোৱাটছএপত পোৱা ফটো হাজো আৰক্ষীক দেখুৱালে ভুক্তভোগীয়ে। ফটোখন কাটা লাগাৰ। সেই ফটোখনৰ আধাৰতে হাজো আৰক্ষীয়ে হাজোৰ বুল্লুতৰ ঘৰৰ পৰা তুলি আনিলে কাটা লাগাক। আৰক্ষীয়ে জেৰা কৰোঁতেই কাটা লাগাই হৈ কাঢ়িলে বাইক চুৰি কৰাৰ কথা। কি নাম? নিছিলো চলি কাপোৰ কিনিছিলে এতিয়া কোন ধৰিছে? আৰক্ষী ধৰিছে? আৰক্ষী ধৰিছে এতিয়া? ক'ত গ'ল? আনকি হাজোৰ চৰাবৰীৰ এঘৰত লুকুৱাই থোৱা বাইক নিজে উলিয়াই আনি কাটা লাগাই চমজাই দিলে হাজো আৰক্ষীক। আৰক্ষীৰ মাধ্যমেৰে হেৰুৱা বাইক উভতাই পোৱাৰ পাছত আবেগত কান্দি দিলে গৰাকী ঋষভ দাসে। পাইছোঁ এই আৰু কথা হাজাৰ কি মই ধন্যবাদ দিছোঁ আৰু গাড়ীখন পুৰণা হ'লেও নিজৰ বস্তু এটা মই সেইখনে কাম কৰিব যাওঁ। গাড়ীখন তাৰমানে আজি মোৰ পাৱাৰ কাৰণে মোৰ চকুৰ পানী মানে ওলছি আৰু পোহৰ। বাইক চুৰিৰ কথা স্বীকাৰ কৰা কাটা লাগা ওৰফে মইনুদ্দিন আলী এতিয়া আলহী হৈছে ৰঙাঘৰৰ। হাজোৰ পৰা ধীৰাজ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।